নিজেদের জঙ্গি সংগঠন লস্করি তৈয়বার সদস্য পরিচয় দিয়ে নির্মাণ সংস্থাকে 10 কোটি টাকা দাবি। চাঞ্চল্যকর ঘটনা সংঘটিত হয়েছে আসামের কাছাড়ে। জন্ডু ইনফ্রাটেক লিমিটেড কোম্পানি কর্মচারীকে অজ্ঞাত পরিচয় ব্যক্তির হুমকি ফোন। মামলা রুজু করে তদন্তে নেমে সাফল্য পেল কাছাড় পুলিশ। ঘটনায় জড়িত 4 ব্যক্তিকে গ্রেপ্তার করেছে কাছাড় পুলিশ। হুমকি ফোনে নিজেদের জঙ্গি সংগঠন লস্করি তৈয়বার সদস্য পরিচয় দিয়ে নির্মাণ সংস্থার কাছে দাবি করেছিল 10 কোটি টাকা। তবে শেষ রক্ষা হয়নি। অত্যন্ত তৎপরতার সঙ্গে ঘটনার সঙ্গে জড়িত সন্দেহভাজন 4 জনকে গ্রেপ্তার করেছে কাছাড় পুলিশ। ধৃতদের মধ্যে মুখ্য অভিযুক্ত বক্তার হোসেনের বাড়ি সোনাই কচুদরম এলাকার সুন্দরী দ্বিতীয় খণ্ডে, তার সঙ্গী শমশের উদ্দিন বড়ভূইয়া কাটিকড়ার নিজ লেবারপুতার দ্বিতীয় খণ্ডের বাসিন্দা। এছাড়াও অপর 2 ধৃত মোহাম্মদ আলেক উদ্দিন এবং আজির ওরফে আমির উদ্দিন গুমরা মেকেনপুর খেলমা প্রথম খণ্ড গ্রামের বাসিন্দা। বুধবার সংবাদ মাধ্যমে এদের গ্রেপ্তার হওয়ার খবর নিশ্চিত করেছেন কাছাড়ের পুলিশ সুপার নোমাল মাহাতার। তিনি জানিয়েছেন, গত 21 ফেব্রুয়ারি রাত 9:30 নাগাদ কাছাড়ের জাতীয় সড়ক নির্মাণে নিয়োজিত একটি ঠিকাদার সংস্থার পক্ষ থেকে টেলিফোনে পুলিশকে জানানো হয় যে তাদের অভিযোগ যে জঙ্গি সংগঠন লস্করি তৈয়বার সদস্য পরিচয় দিয়ে কোনো অজ্ঞাত ব্যক্তি 10 কোটি টাকা দাবি করে হুমকি ফোন করেছে। बक्तर हुसैन, अच्छा घर कहाँ तेरा? सुंदरी पार्ट 2। कौन सा थाना पड़ता है? कसुदरम। अभी कहाँ में रहता है? मेघालय में काम करता है। क्या काम करता है? मिट्टी का काम। और तुम लोग जो तेरा मोबाइल नंबर से वो जो डिमांड किया था, किसका मोबाइल नंबर था? तेरा था। हाँ, तो किसका डिमांड किया है तुम लोग? कौन कंपनी का? क्या जंदू का? हाँ, जंदू कंपनी का डिमांड। कितना रुपया डिमांड किया? 10 करोड़ रुपया। और किसके साथ था तुम? कौन मिलकर डिमांड किया था? मैं और दिलबार दोनों मिलकर डिमांड किया था। और पैसा तुम लोग कितना रुपया डिमांड किया? 10 करोड़। और अभी दिलवार कहाँ है? कहाँ में? ये छिबरा है क्या? যারা ফোন করেছে তারা নিজেদের জঙ্গি সংগঠন লস্করি তৈয়বার সদস্য বলেও দাবি করেছে। এই ঘটনার গুরুত্ব অনুধাবন করে তড়িঘড়ি কাটিকড়া থানায় মামলা নথিভুক্ত করে তদন্ত শুরু করে পুলিশ। প্রথমে গ্রেপ্তার করা হয় মোহাম্মদ আলেক উদ্দিন এবং আজির ওরফে আমির উদ্দিনকে, তার বাড়ি গুমরায়। এদের জিজ্ঞাসাবাদ করে পাওয়া তথ্যের ভিত্তিতে মেঘালয়ের পূর্ব জয়ন্তিয়া হিলসের রিম্বয় গ্রাম থেকে গ্রেপ্তার করা হয় মুখ্য অভিযুক্ত বক্তার হোসেন এবং তার সঙ্গী শমশের উদ্দিন বড়ভূইয়াকে। পুলিশ আরো জানিয়েছে যে এই ঘটনার তদন্ত অব্যাহত রয়েছে। প্রাথমিক তদন্তে পুলিশ জানায় ভুয়ো সংগঠনের সদস্য হিসাবে তারা অর্থ দাবি করেছিল। আরো বিস্তারিত জানিয়েছেন পুলিশ সুপার, ওনার মন্তব্য রয়েছে, শুনে নেব বিস্তারিত। যোৱা 21 তাৰিখে মানে 21 ফেব্ৰুৱাৰীত ইয়াতে নেশ্যনেল হাইৱে 4 লেনিঙত নিয়োজিত এটা ব্যক্তিগত কোম্পানী তাৰ এজন মেনেজাৰলৈ এটা ফোন কল আহে আৰু ফোন কলাৰ যিজন কলাৰ আছিলে তেওঁ নিজকে আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী সংগঠন লস্কৰি তৈয়বাৰ সদস্য বুলি তেওঁ নিজকে পৰিচয় দিয়ে আৰু পৰিচয় দি তেওঁ 10 কোটি টকা তেওঁলোকে দাবী কৰে। আৰু 10 কোটি টকা তেওঁলোকক যদি 2 দিনৰ ভিতৰত দিব পৰা নাযায় তেতিয়াহ'লে তেওঁলোকে কৈছে যে কোম্পানীটোৰে তাৰ ফল ভুগিব লাগিব। এই ধৰণে ধমকি দি তাৰপিছত তেওঁলোকে লগে লগে যেতিয়া সেই ব্যক্তিগত কোম্পানীৰ পৰিচালকজনে আমাক জনায়, লগে লগে আমি এই সংক্ৰান্তত আমাৰ তদন্ত আৰম্ভ কৰোঁ। এটা কাটিগড়া থানাত এটা কেছ ৰেজিষ্টাৰ কৰোঁ আৰু কৰি তদন্ত আৰম্ভ কৰোঁ। আৰু তদন্ত কালত সেইদিনাখন ৰাতিয়ে আমি 2জন ব্যক্তিক আমি এৰেষ্ট কৰোঁ। দুজন ব্যক্তি আমি কালাইন অঞ্চলৰ পৰা আমি এৰেষ্ট কৰিছোঁ। তাৰে এজনৰ নাম হ'ল মোহাম্মদ আলিক উদ্দিন 25 বছৰ আৰু দ্বিতীয়জনৰ নাম হ'ল আজিৰ উদ্দিন এলিয়াছ আমিৰ উদ্দিন সন অফ আব্দুল গফৰ। 2জনৰ ঘৰ গুমৰাহৰ মাকেনপুৰ খেলমা পাৰ্ট 1 অঞ্চলত। 2জনকে আমি এৰেষ্ট কৰোঁ আৰু এৰেষ্ট কৰাৰ পাছত যেতিয়া আমি তেওঁলোকক জোৰ তদন্ত চলাওঁ আৰু ইণ্টাৰগেশ্যন কৰোঁ, সেই কালত আৰু তাৰ লগতে আমাৰ যি টেকনিকেল এনালাইচিছ আছে, টেকনিকেল এনালাইচিছ কৰাৰ পাছত আমি 2জন ব্যক্তিক, যিজন প্ৰধান অভিযুক্ত ইয়াৰ আৰু যিজনে ফোন কল কৰি ৰেনচম ডিমাণ্ড কৰিছিলে, তেওঁৰ নাম হ'ল বক্তাৰ হুছেইন সন অফ তচিৰ আলী, সুন্দৰী পাৰ্ট 2 কচুদৰম। এই ব্যক্তিজনক আমি ইষ্ট জয়ন্তিয়া হিলছৰ মেঘালয়ত ৰিমভাই গাঁও এখনৰ পৰা আমি তেওঁক এৰেষ্ট কৰিবলৈ সক্ষম হ'লোঁ।
আৰু তেওঁৰ লগতে আৰু এজন সহযোগী আছিলে, তেওঁৰ নাম হ'ল শামছিৰ উদ্দিন বৰভূঞা। তেওঁৰ ঘৰ হ'ল কাটিগড়া, লেবাৰপুটা পাৰ্ট 2 কাটিগড়া। তেওঁৰ লগতে আমি তেওঁক এৰেষ্ট কৰিছোঁ। আৰু এই সংক্ৰান্তে আমাক ইষ্ট জয়ন্তীয়া হিলছৰ মেঘালয় আৰক্ষীয়ে আমাক বহুত সহায় কৰিলে আৰু 2জন ব্যক্তিক আমি এৰেষ্ট কৰিলোঁ। আৰু মূল অভিযুক্ত যিজন বক্তিয়াৰ হুছেইন, তেওঁক এৰেষ্ট কৰাৰ ৰেনচম কল আহিছিলে, যে তেওঁ ধন দাবী কৰিছিলে। সেই ধন দাবী কৰা মোবাইল আৰু চিম কাৰ্ডো আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। আৰু বৰ্তমানলৈকে এই যিটো ঘটনা, এই ঘটনাতে এৰেষ্ট কৰিছোঁ। আৰু 4জন ব্যক্তিক আমি মাননীয় আদালতলৈ আমি প্ৰেৰণ কৰিছোঁ। আৰু তাৰ লগতে ইয়াৰ লগত সম্পৰ্ক থকা 2-এজন ব্যক্তি ৰাজ্যৰ বাহিৰত আছে, তেওঁলোককে আমি শীঘ্ৰে কৰায়ত্ব কৰিব পাৰিম বুলি আমি আশা কৰিছোঁ। আৰু আমি সোনকালেই এই সংক্ৰান্তে এই যিটো মোকৰ্দমা আমি ৰুজু কৰিছোঁ, মোকৰ্দমাৰ যি আমি চূড়ান্ত প্ৰতি পাই তাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। ঘটনাৰ লগত তেওঁলোকে জড়িত আৰু সেইকাৰণে আমি এতিয়াও তদন্ত চলাই আছোঁ। আৰু তেওঁলোকৰ টেকনিকেল এনালাইচিছৰ লগতে আৰু যি হিউমেন ইণ্টেলিজেঞ্চ আমি কৰিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। তেওঁলোকৰ যদি আমি কোনো ধৰণৰ তথ্য আমি লাভ কৰোঁ এই সংক্ৰান্তে, আৰু তেওঁলোকৰ ওপৰতে মানে কঠোৰতম আইনগত ব্যৱস্থা আমি ল'ম। আৰু সদ্যহতে আমি এইটো ক'ব পাৰোঁ যে প্ৰাৰম্ভিক তদন্তত আমি তেওঁলোকক তেওঁ ভুৱা সংগঠনৰ নামত ভুৱা ধন দাবী কৰা কেইজনমান ব্যক্তি হিচাপে আমি তেওঁলোকক পাইছোঁ। আৰু তেওঁলোকক আমি ইতিমধ্যে এৰেষ্ট কৰিছোঁ। আৰু ইয়াৰ লগত সম্পৰ্কিত থকা 2-এজন ব্যক্তি আছে, যি ৰাজ্যৰ বাহিৰত আছে। তেওঁলোকক শীঘ্ৰে আমি কৰায়ত্ব কৰি তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি তৎপৰ হৈ আছোঁ।